আচৰিত অবিশ্বাস্য চমৎকাৰ প্ৰথমে সপোনটো 40 বছৰ পূৰ্বে দেখিছিল আকৌ এবাৰ দেখিলে এমাহ পূৰ্বে তাৰ পাছতে কি হল জানেনে ৰব আজি আপোনালোকক কবলৈ গৈ আছো এক আচৰিত ঘটনা গটিকে আপুনিও চাওক এই বিশেষ প্ৰতিবেদনটো শুনিলে হয়তো আপুনিও বিশ্বাস কৰিবলৈ টান পাব এইখন অসমতে সংঘটিত হৈছে এক চমৎকাৰী ঘটনা হৈছে লখিমপুৰ দীৰ্ঘাৰ সপোনত দেখা দিয়া এটা শিৱলিংগ উদ্ধাৰ কৰা হল এখন পাহাৰৰ টিলাত হয় কাকৈ বনখণ্ডৰ অন্তৰ্গত দীৰ্ঘা বনাঞ্চলৰ শুকানজলি নলাৰ পাৰত এটা ভঙা টিলাৰ গৰ্ভত উদ্ধাৰ হয় সপোনত দেখা দিয়া এটা শিৱলিংগ আৰু তাৰ পাছতে এই খবৰটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল দীৰ্ঘাৰ লীলাকৃষ্ণ এম স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ গোস্বামীৰ স্বপ্নত দেখা দিছিল শিৱলিংগ 40 বছৰ পূৰ্বে সপোনত দেখা দিয়া শিৱলিংগটো পুনৰ এমাহ পূৰ্বে সপোনত দেখা দিয়ে তাৰ পাছতেই শিক্ষকগৰাকী চিন্তিত হৈ পৰে ভাবিলে যে সঁচাকৈ শিৱলিংগটো আছেনে তাৰ পাছতেই প্ৰশাসনৰ লোকক এই কথা জনালে আৰু শিক্ষকগৰাকীয়ে স্থানীয় প্ৰশাসনৰ অনুমতি সাপেক্ষে আজি পুৱাতেই খনন কৰি উদ্ধাৰ কৰে শিৱলিংগটো আৰু সঁচাকৈ অৱশেষত শিৱলিংগটো উদ্ধাৰ কৰিবলৈ সক্ষম হল শিক্ষকগৰাকী বন বিষয়া গাঁও প্ৰধান আৰু স্থানীয় ৰাইজৰ উপস্থিতিত এনেদৰে উদ্ধাৰ কৰা হয় স্বপ্নপ্ৰাপ্তিৰ শিৱলিংগটো তাৰ পাছতেই শিক্ষকগৰাকীয়ে কি কয় শুনক মই প্ৰায় 40 বছৰ মানৰ আগতে এই ঠাইত এভাগ শিৱলিংগ আছে বুলি সপোনত পাইছিলোঁ হয় আৰু তেতিয়া মোৰ বয়স কম আছিলে মই ল'ৰা অৱস্থা আছিলোঁ আৰু তেতিয়া মই অলপ ভয় কৰিছিলোঁ যে এই বস্তুটো বিচাৰিবলৈ গ'লে কিবা মোৰ অসুবিধা হ'ব পাৰে বা মোৰ পৰিয়ালৰ অসুবিধা হ'ব পাৰে তাৰ পাছত পৰৱৰ্তী আকৌ মই সপোনত দেখিলোঁ দেখাৰ পাছতো মই বস্তুটোৰ ওপৰত মোৰ অলপ ভয় হ'ল আৰু দ্বিতীয়তে প্ৰশাসনৰ কথাও আছে প্ৰশাসনক জনাই মেলি সেইবিলাক কাম কৰিব পৰা যায় তেতিয়া মই বাদ দিলোঁ এতিয়া মই চাকৰিৰ পৰা অৱসৰ হোৱাৰ পাছত মই পুনৰ চিন্তা কৰিলোঁ যদি সেই ঈশ্বৰে মোক পুনৰ দৰ্শন দিয়ে বা দেখা দিয়ে তেতিয়াহ'লে মই যত্ন কৰিম সেই মৰ্মে আজি প্ৰায় এমাহ মানৰ আগত আকৌ মোক সেই একে সপোনেই দৰ্শন হ'ল দৰ্শন হোৱাৰ পাছত মই আমাৰ প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ তেখেতসকলে পৰামৰ্শ দিলে আৰু আজি সেই অৰ্থেই আমাৰ স্থানীয় দুজন গাঁওবুঢ়া চৰকাৰী ব্যক্তি আৰু আমাৰ স্থানীয় আমাৰ বিট অফিচাৰ মহোদয় তেওঁলোকৰ সাক্ষাতত আপোনালোকৰ স্থানীয় ৰাইজৰ সাক্ষাতত এই খনন কাৰ্য চলোৱা হ'ল আৰু চলোৱাৰ পাছত ভগৱানে আমাক আশা পূৰণ কৰিলে আৰু এই আমি এভাগ স্বয়ম্ভূ শিৱলিংগ প্ৰাপ্তি হ'ল এভাগ প্ৰকৃতিয়ে বনোৱা ই মানুহৰ দ্বাৰা নিৰ্মিত নহয় প্ৰকৃতিয়ে নিজে নিৰ্মাণ কৰা গতিকে এই প্ৰকৃতিয়ে নিজে নিৰ্মাণ কৰা এই লিংগভাগক স্বয়ম্ভূ লিংগ বুলি কোৱা হয় গতিকে ভগৱানে আমাৰ আশা আকাংক্ষা পূৰণ কৰিছে আৰু স্বপ্নযোগে যি তেওঁলোকে আমাক এই বস্তুভাগ উদ্ধাৰ কৰিবলৈ দিহা দি আছিলে সেই দিহা মতে আজি আমি সাফল্যমণ্ডিত হৈছোঁ ৰাইজৰ সহায় সহযোগিতা তথা প্ৰশাসনৰ সহায় সহযোগিতাৰ বাবে অশেষ ধন্যবাদ থাকিল লখিমপুৰৰ পৰা হাছিনুল আলম অসম লাইভ 24